নবনিতা ব্লগৰ অন্যটি ভিডিঅ'লৈ আৰু আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। এইকেইদিনা মই ভিডিঅ' দিব পৰা দিয়াই নাছিলোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি স্কুললৈ বুলি ৰেডি হৈছোঁ মানে আমাৰ শুনো বিহু ড্ৰেছত মানে আমাৰ ৰঙালী আদৰণি আছে, সেইটো কাৰণে আজি সাজপাৰ পৰিধান কৰি যাবলৈ কৈছে আৰু এতিয়া যাওঁ স্কুললৈ আৰু স্কুলত কি প্ৰগ্ৰেম ৰাখিছে আপোনালোকক তাকে দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক গৈ থাকোঁ স্কুললৈ বুলি আৰু ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আমাৰ এতিয়া আদৰণি অনুষ্ঠান হৈছে অংকুৰ মুকুলৰ এতিয়া বিহু প্ৰদৰ্শন কৰিলে।
যদি কৈ থকা হয় এইটো কথা পুনৰাবৃত্তি কৰি থকা হয় বাৰে বাৰে ইয়াতে 4 বছৰমান বয়সৰ পৰা 16 বছৰমান বয়সৰ ছাত্ৰ ছাত্ৰী আছে এইখিনি সময় একেবাৰে জীৱন গঢ়াৰ সময় গতিকে এইখিনি সময় ভালকৈ সদ্ব্যৱহাৰ কৰিব লাগে আৰু তাৰ কাৰণে কিতাপৰ গুৰুত্বটো আছে এতিয়াও আমাৰ যদিও আমি মনোযোগ দিয়াৰ যিটো সময় এটেনশ্যন স্পেন বুলি কয় সেইটো আমাৰ একেবাৰে কমি গ'ল আজিকালি 30 ছেকেণ্ড খুব বেছি ৰীল শ্বৰ্ট আমি স্ৱাইপ কৰি থাকোঁ গতিকে কিতাপ পঢ়াৰ যিটো আমাৰ মনোযোগ সেইটো বহুখিনি কমি গ'ল একেবাৰে সৰু সৰুখিনিয়েতো আৰু বুজি নাপাব এতিয়া মই কি কৈ আছোঁ কিন্তু এইখিনি কথা কিতাপৰ জৰিয়তে কথাবোৰ বুজাৰ যিখিনি গুৰুত্ব সেইখিনি উপলব্ধি কৰালৈ কেতিয়াবা পলমো হৈ যাব পাৰে আৰু এইটো কথাও নহয় যে 16 বছৰলৈকে যদি কোনোবাই অকণমান মধ্যমীয়া বা অলপ তলৰ পৰ্যায়ত থাকে তেওঁৰ জীৱনটোৱেই বেয়া হৈ গ'ল তাৰপিছতো বহু অপশ্যন থাকে বহু উপায় থাকে গতিকে সেইখিনি কৰিলেই হ'ল বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ দীঘলীয়া নকৰোঁ ইয়াকে ক'লোঁ এতিয়া আমি আহি আছোঁ বজাৰ কৰিলোঁ অলপমান সময় বজাৰ কৰাৰ পিছত এতিয়া ঘৰলৈ বুলি আহি আছোঁ এতিয়া ঘৰলৈ যাওঁ ঘৰত মাহঁতে পিঠা পনা কৰি আছে আমি শুনোৱে মই আনিবলৈ যাওঁ যিহেতু আমি পিঠা কৰিব নাপায় সেইটো কাৰণে অলপ ঘৰত কোন কোন আছে আপোনালোকক দেখুৱাম আৰু কি বজাৰ কৰিছে লাহে লাহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম পাছতকৈ আজি বহুত বেছি খৰধৰ হ'ল সেইটো কাৰণে দেখুৱাও নহ'ল তেনেহ'লে ব'লক গৈ থাকোঁ ঘৰলৈ আমি আহি ঘৰ পালোহি জিউমন আৰু এইফালে মাইনী আৰু এইফালে আছে মাহী চবেই লাগি আছে পিঠা বনাবত এয়া আৰু আমাৰ মাত আছে কাম কৰি আজৰি হ'ল দেউতা শাক ভাত ৰান্ধি আছে তুমি ইয়াত ফটো তোমাৰ তাত কৰা না ভিডিঅ' ক'ত কৰা ভিডিঅ'ত কৰোঁ বৰ পিঠা এই কি আছিলে কলো আনিলে আজি মাছ কণী ওলাইছে মাছ মাছ চবফালে মাছেই মাছ টেঙা মজা এইটো মানে নতুনকৈ আনিছিলোঁ হেৰি পৰা আকৌ বিতে কৈছে নহয় কি হকিংছ নহয় নি ৰন্ধা তৃপ্তিৰে এসাঁজ একদম খাই আছোঁ আমি জুহালত বহি এইকেইটা আমাৰ পোৱালিকেইটা মাছৰ জোল ঘৰৰ পৰা যাবলৈ আছোঁ এইবিলাক মাৰ ঘৰ টোপোলা এইবিলাক টোপোলা হৈ আছে
এখন চব টালি টোপোলাই আমি জেতুকাও লৈ লৈছোঁ আৰু এতিয়া আমি গৈ থাকোঁ ঘৰৰ পৰা আহি অলপ সময় হৈ গ'লোঁ দেউতাই ধুনীয়াকৈ জেতুকা কাটি দি পঠিয়াইছিলে আজি এতিয়া জেতুকা খুন্দিম কাইলৈ যিহেতু শনিবাৰ সেইটো কাৰণে খুন্দিবলৈও নাপায় বুলি কয় মানে খুন্দিব পাৰে আচলতে কাটিব নাপায় বুলি কয় ছিঙিব নাপায় বুলি কয় সেইবাবে ঘৰৰ পৰা আজিয়ে লৈ আহিছোঁ এতিয়া আমি জলদি মই জেতুকা পিচি ধুনীয়াকৈ ল'ম আৰু তাকে হোৱা মাৰি পেলাই ৰং কৰি আছে মিষ্টাৰে মানে ঘৰটো নতুনকৈ চাওঁ অকণ বিহুবিলাক আহিলে কালাৰ কৰিলে ভাল লাগে ঘৰ চৰবিলাক ন আমাৰ ইমান পইচা পাতি নাই বাৰু ওপৰতে কৰি থাকোঁ কেতিয়াবা এতিয়া জেতুকাখিনি ধুনীয়াকৈ কাটি লওঁ পাছত পিচি কিনে ল'ম এইফালে ধুন্তি আৰু কণদাই বনাই আছে চাহ কাৰণ কাইলৈ শনিবাৰ বনাব নাপায় কাৰণে আৰু দলিয়ে জেতুকা পিচি আছে সেইটো কাৰণে আৱাজ আহি আছে সেইফালে মা খুৰীদেউ কথা পাতি আছে এইফালে আমাৰ যিহেতু মানে কি বুলি কয় পতা চিটা নাইকিয়া হ'ল আছে খুন্দনা ক'ত আছে জানো সেইখনো আকৌ শিলগুটি চিলগুটি নাই সেইটো কাৰণে আমি এনেকৈ মিক্সাৰতে মাৰিব লগা হৈছে আৰু ইজি প্ৰচেছ আমি শুনোৱে মই কি ল'ব লৈছোঁ এতিয়া জেতুকা মই ইয়াত বহি লগাই আছোঁ আৰু শুনকো লগাই দিম শুনো অকল এটা প্ৰশ্ন পিঠা নুখুন্দা নেকি পিঠা কেতিয়াকৈ খুন্দিবা এতিয়া পিঠা আমি খুন্দিব নাপায় সেই বুলি কৈ দিছোঁ এনেকৈ ক'ৰবাত দিয়ে পঠিয়ালে পিঠা মই একদম টোপোলা ভৰ্তি কৰি নাতিনীয়াকৈ খাবৰ কাৰণে দিয়ে পঠিয়াইছে এতিয়া আমি জেতুকা লগাই লওঁ সঁচাকৈ মিঠাকৈ খুচুবা আহিলে নাই আমাৰ মানে গুৱাহাটীৰ পৰা বৰমাখেত আহি আছে বাইকহেত তাৰ বৰ ততেই নাই আৰু মই জেতুকা এনেকৈ আঙুলিত এতিয়া জুইত পুৰি বান্ধি আছোঁ মানে যদি মমেদি এনেকৈ ধুনীয়াকৈ পুৰি পিনে বান্ধে ন ফিটিং হৈ থাকে ৰাতি একো প্ৰব্লেম নাই আৰু হাতত ধুনীয়াকৈ আপোনালোকে কাম কৰি থাকিবও পাৰিব লৰচৰ নহয় তেতিয়া আৰু বান্ধা মানুহজন আছে ধুন্তি অ' গ'ল মম পৰিলে